তেজপুরে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী মহিলা উদ্যমিতা প্রকল্পের চেক বিতরণ অনুষ্ঠান। তেজপুর কেন্দ্রের মোট 23,291 জন মহিলাকে উদ্যমিতা প্রকল্পের চেক বিতরণ মুখ্যমন্ত্রীর। মহিলা উদ্যমিতা প্রকল্পের চেক বিতরণে এদিন ছিল 75তম অনুষ্ঠান। মুখ্যমন্ত্রী জানান, রাজ্যের 126টি বিধানসভা কেন্দ্রের 75টিতে মহিলা উদ্যমিতা প্রকল্পের চেক বিতরণ ইতিমধ্যেই সম্পন্ন হয়েছে। মই অত্যন্ত আনন্দিত যে আজি আমাৰ তেজপুৰ সমষ্টিৰ 23,291 গৰাকী আই মাতৃয়ে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ দ্বাৰা উপকৃত হ'ব। আজিৰ এই অনুষ্ঠানত আপোনালোকৰ মাজত পুঁজি বিতৰণ কৰাৰ লগে লগে সমগ্ৰ অসমতে 18,19,111 গৰাকী মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব। আজি আমি ইয়াতে 23,000 আই মাতৃ উপস্থিত হৈছো। প্ৰতিগৰাকী আই মাতৃয়ে 10,000 টকাকৈ লাভ কৰিব। কিন্তু আমি যদি 23,000ক 10ৰে পূৰণ কৰো, অৰ্থাৎ আটাইসকলে সন্মিলিতভাৱে 10,000 টকা লাভ কৰিলে কিমান টকা হ'ব বুলি যদি আমি প্ৰশ্ন কৰো, আজিৰ দিনটোত আমি তেজপুৰৰ আই মাতৃসকলক 23 কোটি টকা বিতৰণ কৰিম। অৰ্থাৎ আজি তেজপুৰৰ বেংকত 23 কোটি টকা জমা হ'ব, যি নেকি তেজপুৰৰ আই মাতৃসকলে লাভ কৰিব। আৰু যদি আপোনালোকে অলপ চিন্তা কৰে, আমাৰ উদ্যমিতা অভিযানত কিমান মহিলাই উপকৃত হ'ব? 32 লাখ মহিলা। 32 লাখ মহিলাক 10,000 টকা দিওঁতে চৰকাৰৰ কিমান খৰচ হ'ব? 3,200 কোটি টকা। এই 3,200 কোটি টকা চৰকাৰে পাব আৰু এই টকাৰ চৰকাৰে দিব আৰু এই টকাৰ এটকাও পুৰুষৰ একাউণ্টত নোসোমাই গোটেই টকা মহিলাৰ একাউণ্টত সোমাব। অৰ্থাৎ অসমৰ চৰকাৰে 3,200 কোটি টকা দিব, তাতে আমি এটকাও নাপাম, অকল মহিলাই পাব, নাৰী শক্তিয়ে পাব, পুৰুষে এটকাও নাপায়। ইয়াৰ আগলৈকে অসমত এনেকুৱা কোনো আঁচনি হোৱা নাছিল যি আঁচনিত মহিলাই 30% নহয়। সাধাৰণতে মহিলা বুলি ক'লে মানুহে কয় 30%। কিন্তু আমি যি আঁচনি কৰিছো, মহিলা 100%।